নমস্কাৰ। লংকাবাসীৰ লগতে হয়জাইবাসীয়ে হয়তো বহু বছৰৰ পৰা লংকাৰ ২ নং ৰেল গেটৰ কাৰণে অপেক্ষা কৰি আছিল, কিন্তু ফাইনেলি আপোনালোকৰ সেই অপেক্ষাৰ অন্ত পৰিব যেন লাগিছে, কাৰণ লংকাৰ ২ নং ৰেল গেটৰ এতিয়া কাম পুনৰ চলি আছে আৰু অতি সোনকালে হয়তো লংকাৰ ২ নং ৰেল গেটৰ কাম সমাপ্ত হ'ব আৰু আপোনালোকে সেই আগৰ দৰে একো অসুবিধাৰ সন্মুখীন নোহোৱাকে আপোনালোকে যাতায়াত কৰিব পাৰিব। আৰু এইটো বিশেষকে লংকা ৰাইজৰ কাৰণে বা লংকাবাসীৰ কাৰণে, তাৰ লগতে হয়জাইবাসীৰ কাৰণে বা লংকালৈ আহিব বিচৰা, লংকাক ভাল পোৱা যিবোৰ মানুহ লংকালৈ আহিব বিচাৰে, সেইবোৰ মানুহৰ কাৰণে বহুতে এটা ভাল খবৰ হ'ব গৈ আছে। যদি এই ব্ৰিজটো হৈ যায় তেতিয়াহ'লে যাতায়াতৰ যিটো সমস্যা আছে সেই সমস্যাখিনি অতি সোনকালে সমাধান হ'ব গৈ আছে। গতিকে এই ভিডিঅ'টো প্লিজ এটা শ্বেয়াৰ কৰি দিব। তাৰ লগতে যদি আপোনালোকে সঁচাকৈ লংকাক ভাল পায় তেতিয়াহ'লে লংকাৰ বিষয়ে, লংকাৰ উন্নতৰ বিষয়ে দুটামান কথা কমেণ্টছত লিখি যাব। আৰু তাৰ লগতে সকলোকে এটা কথা জনাই দিওঁ, যিহেতু আজি মই লংকাত গৈছিলোঁ আৰু লংকা ২ নং ৰেল গেটৰ যিটো অভাৰব্ৰিজ হৈ আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই, সেই অভাৰব্ৰিজৰ একদম সন্মুখলৈকে মই গৈছিলোঁ খোজকাঢ়ি, আৰু তাৰ পিছত তাৰ পৰা যিটো ভিউ দেখিছোঁ লংকাৰ, সঁচাই কৈছোঁ বহুতেই মনোৰম দৃশ্যবোৰ দেখিছোঁ। যিটো আমাৰ লংকাত এই ২ নং ৰেল গেটৰ ওচৰত আছে আমাৰ মা লংকেশ্বৰীৰ মন্দিৰ, আৰু ইয়াৰ পৰা খুব ধুনীয়া দেখা যায়। তাৰ লগতে লংকাৰ আৰু কিছুমান ভাল ভাল দৃশ্যবোৰ আমি লংকাৰ ২ নং ৰেল গেটৰ উঠাৰ পিছত আমি চাব পাৰি। তো লংকাবাসীৰ লগতে হয়জাইবাসীয়ে যোনে যোনে মোৰ এই ভিডিঅ'টো চাই আছে, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ এটি কৰিব, কাৰণ বহু বছৰ ধৰি যিবোৰ মানুহে অপেক্ষা কৰি আছিলে লংকাৰ ২ নং ৰেল গেটৰ কাৰণে, বা যিবোৰ মানুহৰ যাতায়াতৰ সমস্যা হৈ আছিলে, তেওঁলোকে যাতে অতি সোনকালে জানিব পাৰে যে লংকাৰ ২ নং ৰেল গেটৰ কাম অলৰেডি আৰম্ভ হৈ গৈছে আৰু অতি সোনকালে লংকাৰ ২ নং ৰেল গেটৰ কাম সমাপ্ত হ'ব আৰু যাতায়াতৰ যিটো সমস্যা আছিলে সেই সমস্যাৰ সমাধান পাব। ধন্যবাদ সকলোকে। নমস্কাৰ। জয় আই অসম।